সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
সম্পূৰ্ণ পৰমাত্মাক পাবলৈ আৰু তেওঁৰ পৰা প্ৰকৃত লাভ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মানুহক নিজৰেই স্বৰূপত সৃষ্টি কৰিলে, 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম লৈছিল। কোৰাণ শ্বৰীফত প্ৰমাণ পোৱা গৈছে যে স্বয়ং খোদাই হজৰত মহম্মদক কৈছে যে মই তোমাক সেই পৰমাত্মাৰ মহিমা ক'বলৈ পঠিয়াইছোঁ। সেইজন পৰমাত্মা হৈছে কবীৰ, যিজনে 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত সিংহাসনত আৰোহণ কৰিলে। তেওঁৰ খবৰ কোনোবা বাখবৰ তত্ত্বদৰ্শী সন্তক সুধি চাওকচোন। অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ দৰ্শকসকল, ঘণ্টাৰ পিছত ঘণ্টা ভক্তি কৰাৰ পাছতো যদি জীৱনত শান্তি নাহে তেন্তে সেই ভক্তি কিমান সঠিক? আজি আমি আপোনালোকক শুনাম অসমৰ কামৰূপ মহানগৰ জিলাৰ বশিষ্ঠ চাৰিআলিৰ নিবাসী নিতুল চন্দ্ৰ হালৈৰ জীৱনৰ এক বাস্তৱিক কাহিনী। নিতুল চন্দ্ৰ হালৈ গুৱাহাটী খানাপাৰাৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ এগৰাকী কৰ্মচাৰী। তেওঁ সৰুৰে পৰাই কৃষ্ণগুৰু সেৱা আশ্ৰমৰ সৈতে জড়িত হৈ ভক্তি সাধনা কৰিছিল। হঠযোগ, ভাগৱত পাঠ সকলো কৰিছিল আৰু সেইবোৰকেই সত্য ভক্তি বুলি ভাবিছিল। কিন্তু ইমান সাধনা কৰাৰ পিছতো তেওঁৰ জীৱনত শান্তি নাহিল। পৰিয়ালৰ অশান্তি আৰু বেমাৰ আজাৰে তেওঁক চিন্তিত কৰি তুলিছিল। এতিয়াই তেওঁৰ মনত প্ৰশ্ন উঠিল, প্ৰকৃত ভগৱান কোন? সত্য ভক্তি আচলতে কি? এই সময়তেই তেওঁ পঢ়িবলৈ পালে জ্ঞান গংগা পুথি। এই পুথিৰ জৰিয়তে তেওঁ প্ৰকৃত তত্ত্বজ্ঞান বুজি পালে আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত নাম দীক্ষা গ্ৰহণ কৰিলে। তাৰ পিছতেই তেওঁৰ জীৱনত আহিল অভাৱনীয় পৰিৱৰ্তন। পৰিয়ালত শান্তি আহিল, অসুস্থতা দূৰ হ'ল, আনকি মৃত্যুৰ সৈতে যুঁজি থকা মাতৃয়েও নতুন জীৱন লাভ কৰিলে। গতিকে দৰ্শকসকল, আহক এতিয়া নিতুল চন্দ্ৰ হালৈৰ মুখেৰেই শুনো এই প্ৰেৰণাদায়ক কাহিনী। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ, কি নাম আপোনাৰ? নিতুল চন্দ্ৰ হালৈ। আপুনি ক'ৰ পৰা আহিছে ছাৰ? মই বশিষ্ঠ চাৰিআলি, কামৰূপ জিলা, গুৱাহাটীৰ পৰা আহিছোঁ। আপুনি বশিষ্ঠ চাৰিআলি, কামৰূপ, গুৱাহাটীৰ পৰা আহিছে। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 14 মে 2021 চনত সন্ত ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লৈছোঁ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? আমি সৰুৰে পৰা প্ৰায় ক্লাছ 7 মান বয়সৰ পৰাই আমি কৃষ্ণগুৰু সেৱাশ্ৰম বৰপেটা সেই সত্ৰৰ লগত জড়িত আছিলোঁ আৰু 21 চনলৈকে আমি জড়িতই আছিলোঁ। হঠাতে আমি সেই 21 চনৰ 14 মে'ৰ পৰা সেইজনা গুৰুক ত্যাগ কৰি আমি সন্ত ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লৈছোঁ। আপুনি আগতে যিবিলাক সাধনা কৰি আছিলে সেই সাধনাবিলাক কেনেধৰণে কৰিছিল অলপ জনাবচোন। সেই দীক্ষাটো আছিলে এক নাম জপ, বহি পেলাই হঠযোগ কৰি পেলাই এক নাম জপ কৰিব লাগে। সন্ধিয়া মঙলবাৰে সদায় 1 ঘণ্টা, সন্ধিয়া 7টাৰ পৰা 8টালৈকে, দুপৰীয়া 12টাৰ পৰা 10 মিনিটলৈকে আছিলে। ৰাতিপুৱা প্ৰাৰ্থনা বা ভাগৱত পাঠ এনেকুৱা ধৰণৰ সাধনা আছিলে। আৰু মাজে সময়ে ভাগৱত পাঠ এইটো নিত্যনৈমিত্তিক আছিলে। প্ৰত্যেকৰে গৃহত সেইটো অনুষ্ঠান হৈছিলেই। ভকতসকল আহি পেলাই অনুষ্ঠান তেনেকৈ পৰিচালনা কৰিছিল আৰু তেনেকৈ সংঘত আহি পেলাই কিছু ভোজ ভাণ্ডাৰৰ ব্যৱস্থাও কৰা হৈছিল। আমি সেইটোতে বহুত সন্তুষ্টি লাভ কৰিছিলোঁ যে এনেকৈ কৰিলেই ভকত সেৱা হয়, পুণ্য হয়। আৰু গুৰুক দান কৰাটোতো সেইটো নিত্যনৈমিত্তিক। আগৰ গুৰুজনায়ো কৈছিলে যে দান ধৰ্মটোৱে হ'ল আচল ধৰ্ম আৰু যিসকল ভোকাটো তেওঁলোকক অন্নদান কৰাটো হ'ল শ্ৰেষ্ঠ ধৰ্ম। তেনেকৈ আমি গুৰুজনাৰ পৰা যথেষ্ট আধ্যাত্মিক দিশত আগবাঢ়িছিলোঁ। আমি নিজেও ভাগৱত পাঠ কৰিছিলোঁ, ভাগৱতৰ গোটেই কমপ্লিটেই পঢ়িছিলোঁ। কিন্তু আচলতে ভাগৱতত কি আছিলে সেই বস্তুখিনি এতিয়াহে উপলব্ধি কৰিব পাৰিছোঁ যে ভাগৱতখনত কিছু আখ্যানৰ দ্বাৰাহে বোলা ৰাম ৰাম, বোলা হৰি হৰি, বা কৃষ্ণগুৰু সেৱাশ্ৰমৰ যিখন ভাগৱত আছিলে সেইখনত বোলা কৃষ্ণগুৰু, এইটোহে লাষ্টত তাৰমানে আছিলে। আমি সেই ডিফাৰেঞ্চটো ধৰিব পৰা নাছিলোঁ যে কোনোবাখনত বোলা হৰি হৰি আৰু কোনোবাখনত কৈছে বোলা ৰাম ৰাম, আৰু কৃষ্ণগুৰু ভাগৱতত বোলা কৃষ্ণগুৰু। তাৰমানে এই বস্তুখিনি আমি ঠিক কুৱেশ্যন মাৰ্ক আছিলে
যে কৃষ্ণগুৰু শ্ৰেষ্ঠ নে বোলা ৰামৰ শ্ৰেষ্ঠ নে বোলা হৰি শ্ৰেষ্ঠ, এইবোৰ মনত বহুত দিনৰ পৰাই ঘুমটিয়াই ফুৰিছিল। আৰু আমি এজন পৰমেশ্বৰৰ আমি হেৰিটো বিচাৰিছিলোঁ যে আচলতে হয়তো আমাৰ জন্মৰ পৰাই সেইটো আছিলে, আমি সৰুৰ পৰাই নিৰামিষ আহাৰ গ্ৰহণ কৰিছিলোঁ। ছাৰ, আপুনি জনালে যে আপুনি যি আগৰ সাধনা কৰি আছিলে তাত আপুনি পৰম্পৰাগতভাৱে চলি অহা পৰম্পৰাগতভাৱে যি সাধনা সেই সাধনা কৰি আহিছিলে আৰু ভাগৱত পাঠো আপুনি কৰিছিলে। ইমানবিলাক সাধনা কৰি থকাৰ পিছতো আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? আচলতে আমি ইমান সাধনা কৰাৰ পিছতো যিহেতু আমি ইতিমধ্যে কৈছোঁৱেই যে আমাক কিছু প্ৰশ্নই জুমুৰি দি ধৰিছিল যে ইমান সাধনা কৰাৰ পিছতো পৰিয়ালত অশান্তি কিয়, পৰিয়ালৰ বেমাৰ আজাৰ কিয়, বা মানে ল'ৰা ছোৱালী আমি যি ধৰণে মানে প্ৰতিপাল কৰিব বিচাৰিছিলোঁ, ছোৱালী বিয়া দিয়াৰ পিছতো যিখন ঘৰ সেই ভকতৰেই অনুগামী, সেইজন মহাপুৰুষৰ দ্বাৰাই অনুপ্ৰাণিত, কিন্তু তেওঁলোকৰ মাজতো ইমান খিকিন্দালি কিয়, যিটোত আমাৰ চকু পানীও বহাব লগা অৱস্থাৰ মানে সৃষ্টি হৈছিল। কিন্তু বৰ্তমান আমি এতিয়া মানসিকভাৱে খুবেই সুস্থ। আৰু সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা বৰ্তমান যি আপুনি নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে, আৰু কেনে প্ৰকাৰে আপুনি লাভ পাইছে, কেনেধৰণৰ লাভ পাইছে সেই সন্দৰ্ভত জনাওকচোন। নাই, লাভ আমি বহুতেই পাইছোঁ। তেনেকুৱা ধৰণৰ মই প্ৰথম লাভ ক'ব গ'লে মোৰ মানে জন্মদাত্ৰী মাতৃ 80মান বয়স হৈছিলে, 80 বছৰমান বয়সৰ মানে ভিৰত কোঙা হৈ পৰিছিল। আমি চিকিৎসাৰ কাৰণে আয়ুসুন্দ্ৰা হস্পিটেলত আনিছিলোঁ। ডক্টৰে কৈছে যে বয়সৰ বেমাৰ, ইয়াতে এনেই অন্য কোনো বেমাৰ নাই, যিমান দিন থাকে আপোনালোকে খালি সেৱা শুশ্ৰূষা কৰি যাওক, যত্ন কৰি যাওক, সৰু সুৰা যিবিলাক আছে আমাৰ এই 2-4 দিন ট্ৰিটমেণ্ট কৰিলে বাকীখিনি ভাল হৈ যাব, কিন্তু কিমান দিন চলিব সেইটো আপোনালোকৰ সেৱাৰ ওপৰত নিৰ্ভৰ কৰিব। আমি সেইটোতে সন্তুষ্টি লাভ কৰিছিলোঁ। কিন্তু মা হস্পিটেলতে মানে বহুত মানে চিমটমবিলাক বেয়া দেখুৱাব ধৰিলে যে হয়তো হস্পিটেলতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰিব। এনেকুৱা অৱস্থাত মাক মানে মই যিহেতু নাম দীক্ষা লৈছিলোঁ 14 মে 21ত, মা হয়তো নৱেম্বৰ আছিলে বোধহয় 21 চনৰ, তেতিয়া অসুস্থ আছিলে। মাক ক'লোঁ যে মই গুৰু মহাৰাজৰ পৰা যিহেতু দীক্ষা লৈছোঁ তুমিও ল'বা নেকি? মায়ে কৈছে এতিয়া এই বয়সত মই কেনেকৈ নাম ল'ব যাম? কৈছোঁ নহয়, অনলাইনে দিয়াৰ ব্যৱস্থা কৰা হ'ব পাৰে, মই এবাৰ কৈ চাম নেকি, যদি সহযোগ কৰা তেতিয়াহ'লে মই মানে ক'ব পাৰিম। মায়ে কৈছে হ'ব। তেতিয়া মই আশ্ৰমৰ লগত যোগাযোগ কৰিলোঁ, সতলোক আশ্ৰম। তেতিয়া সতলোক আশ্ৰমৰ পৰা তেওঁলোকে অনলাইন নাম দীক্ষা দিয়াৰ ব্যৱস্থা কৰি দিলে। আৰু নাম দীক্ষা দিয়াৰ পিছতে মা মানে খুব সহজতেই আচৰিত ধৰণৰ এটা মানে হেৰি দেখুৱালে যে যিসকল লোক আমাৰ পৰিয়ালৰ, আমি মানে ৰাতি 10-12টাৰ পিছত ফোন কৰিছিলোঁ যে মা হয়তো ৰাতিপুৱালৈকে মানে সংসাৰত নাথাকিব, তোমালোক যেনেকৈ আছা যিমান সোনকালে পাৰে ৰাতিপুৱা আহিবা। ক'ভিডৰ সময় আছিলে, হস্পিটেলত তেনেকৈ মানুহৰ সমাগম হোৱাটো বিচৰা নাছিল, কিন্তু আমাৰ কণ্ডিশ্যনত প্ৰায় 18জন মানুহ পৰিয়ালত বিভিন্ন দিশৰ পৰা আহি পেলাই হস্পিটেলত ভিৰ কৰিলে। আৰু মায়ে সেই সময়ত কৈছে যে মোক মানে ভোক লাগিছে, খানাৰ ব্যৱস্থা কৰা। আমি কেণ্টিনৰ পৰা গৈ বিশেষ ধৰণে খানাৰ ব্যৱস্থা কৰি দিলোঁ। মায়ে গোটেইবিলাকৰ সন্মুখতে বহি পেলাই খানা খালে। আৰু অতি আচৰিতভাৱে ডাক্তৰে তাৰ পিছদিনাখনেই আমাক হস্পিটেলৰ পৰা ৰিলিজ কৰি দিলে। আৰু তেনেকৈ প্ৰায় 1.5-2 বছৰ কাল সুস্থ শৰীৰে মা এই সংসাৰত থাকি গ'ল। সেইটো এটা মোৰ কাৰণে যথেষ্ট আশ্চৰ্যকৰ বিষয়, কাৰণ যিজন বয়সীয়া মানুহৰ কাৰণে ডাক্তৰে হাত দাঙি দিছিলে যে তেওঁ বয়সৰ ভিৰত কিমান দিন থাকিব ঠিক নাই, কিন্তু সন্ত ৰামপালজী মহাৰাজৰ দয়াত মায়ে প্ৰায় 1.5-2 বছৰ কাল সুস্থ শৰীৰেই থাকি গ'ল। ছাৰ, আপোনাৰ কথা শুনি সঁচাই আচৰিত মানিব লাগিব, যিহেতু আপোনাৰ মাতৃয়ে মৃত্যুৰ সৈতে যুঁজি আছিলে। হস্পিটেলত গৈ মৃত্যুৰ ক্ষণ গণি থকা অৱস্থাত আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ যেতিয়া কথা ক'লে, তেখেতে অনলাইনৰ জৰিয়তে নাম দীক্ষা লোৱাৰ পিছতে মৃত্যুৰ সৈতে যুঁজি থকা এগৰাকী মাতৃয়ে সম্পূৰ্ণভাৱে সুস্থ হৈ পৰিল আৰু মানে আহাৰ ভক্ষণ কৰিবলৈ তেখেতে সবল হ'ল। এই ক্ষেত্ৰত ছাৰ কেনেকৈ সম্ভৱ, এগৰাকী মাতৃ মৃত্যুৰ সৈতে যুঁজি আছিলে আৰু মৃত্যুৰ সৈতে যুঁজি থকাৰ পিছতে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে যে এনেদৰে লাভ পাইছে আৰু আপুনিও বিভিন্ন প্ৰকাৰৰ লাভ পাইছে, কেনেকৈ সম্ভৱ ছাৰ? আচলতে কি ভক্তি বিধি প্ৰদান কৰে সন্ত ৰামপাল গুৰুমহাৰাজে, যাৰ দ্বাৰা নেকি আপোনালোকে এনেকৈ উপকৃত হ'ব পাৰিছে? হয়,
সন্ত ৰামপালজী মহাৰাজৰ 3 চৰণত নাম দীক্ষা দিয়াৰ ব্যৱস্থা। প্ৰথম চৰণত যিটো প্ৰথম মন্ত্ৰ, সেই মন্ত্ৰৰ দ্বাৰাই শৰীৰৰ সমস্ত পাপ নাশক এই মন্ত্ৰ। গতিকে মই নিজেও অনুভৱ কৰোঁ আৰু মাৰ ক্ষেত্ৰতো মই সেইটো ৰিজনি কৰি চাইছোঁ যে প্ৰথম মন্ত্ৰৰ দ্বাৰাই মাৰ যিখিনি বাহিৰা অসুবিধা আছিলে সেইবোৰ হয়তো নাইকিয়া হৈ গ'ল আৰু সেইকাৰণে সুস্থ শৰীৰে তেওঁ ইমান দিনলৈকে টিকি থাকিলে। ছাৰ, যিহেতু আপুনি এজন শিক্ষিত ব্যক্তি হিচাপে আপোনাৰ পৰা আৰু এষাৰ কথা জানিব খুজিম। যিহেতু আমাৰ ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ আধ্যাত্মিক গুৰু আছে, বিভিন্ন প্ৰকাৰৰ আধ্যাত্মিক গুৰু আছে। এনে ক্ষেত্ৰত আপুনি হাৰিয়ানা প্ৰান্তৰ নিবাসী সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰিলে। আমাৰ অসমতো বিভিন্ন ধৰণৰ আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছিলে, তেওঁলোকৰ শৰণো আপুনি গ্ৰহণ কৰিব পাৰিলে হয়। এই ক্ষেত্ৰত ছাৰ কি ক'ব খোজে? আমাৰ পৰিয়ালতেই শংকৰ সংঘৰ লগত জড়িত মানুহ আছে। মোৰ খুৰা শংকৰ সংঘৰ লগত জড়িত, মোৰ দাদা প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ লগত জড়িত, মই আছিলোঁ কৃষ্ণগুৰু সেৱাশ্ৰমৰ লগত জড়িত। আমি প্ৰত্যেকে বেলেগ বেলেগ হেৰিত আছিলোঁ। কিন্তু যেতিয়া জ্ঞান গংগা পুস্তক প্ৰায় 2019 চনত ক'ভিডৰ আগে আগে এই কিতাপখন আমাৰ মানে ভাগ্যত পোৱা সম্ভৱ হৈছিল। আৰু সেইখন এবাৰ নহয়, মই 3 বাৰলৈকে পঢ়িলোঁ। পঢ়াৰ পিছত তাৰ পৰা যিখিনি জ্ঞান, মোৰ প্ৰথম জ্ঞানৰ লগত বহুত খেলি মেলি কৰি দিলে। কৃষ্ণগুৰু এজনাই যিটো নাম দিছিলে কৃষ্ণগুৰু, কিন্তু ইয়াত তেনেকৈ নাম নাই। ওম তৎসৎ 3 মন্ত্ৰৰহে বিধান। প্ৰথম মন্ত্ৰ যেতিয়া পালোঁ তেতিয়াৰ পৰাই শাৰীৰিক অসুস্থতা বা পৰিয়ালৰ অশান্তি বহুত মানে লাঘৱ হৈছিলে। দ্বিতীয় মন্ত্ৰ পোৱাৰ পিছত আমি মানে যথেষ্ট আধ্যাত্মিক ভাৱত মানে আমি আৱেগিত হৈছোঁ বা আধ্যাত্মিক ভাৱত যথেষ্ট সবল। আমি ভগৱান কোন, কেনেকৈ তেওঁক পাব পাৰি, এইবোৰ তথ্য আমি সম্পূৰ্ণ এতিয়া অৱগত হৈছোঁ। আচলতে আমি যিবিলাক ধ্যান ধাৰণাৰ মাজেদি ভগৱানক পুজোঁ, যেনেকৈ কৃষ্ণগুৰু সেৱাশ্ৰমৰ পৰা প্ৰকাশিত এখন কিতাপ হ'ল তত্ত্বসাৰ। তত্ত্বসাৰৰ প্ৰথম পেজত গুৰুজনাৰ এষাৰি বাক্য আছে যে মই নিৰাকাৰ ব্ৰহ্ম জগতৰ হৰি, গুৰু হৈয়া সাকাৰ ৰূপে থাকো ছদ্ম কৰি। গুৰুৰূপ ধৰি মই শিষ্য সেৱা কৰোঁ আৰু শিষ্যৰূপ হৈয়া মই গুৰু সেৱা কৰোঁ। আচলতে এই বস্তুটো তেওঁ জ্যোতি নিৰঞ্জন বা কাল নিৰঞ্জন বা কাল ব্ৰহ্মক্ষৰ পুৰুষ, এইবোৰ এনেকুৱা ধৰণৰ হে ভগৱান তেওঁ আমি এই জ্ঞান গংগা পুস্তকৰ জৰিয়তে উপলব্ধি কৰিব পাৰিছোঁ। ইয়াৰ পিছতো কৃষ্ণগুৰু সেৱাশ্ৰমৰ লগত যিসকল ওতঃপ্ৰোতভাৱে জড়িত আছিল, প্ৰথম শাৰীৰ ভকত আছিল, তেওঁলোকৰ বহুকেইজনৰ আমি দেখিলোঁ যে মৃত্যুৰ সময়ত মৃত্যু যন্ত্ৰণা বহুত বেদনাদায়ক হৈছে। স্বয়ং গুৰুজনায়ো প্ৰায় 1.5 বছৰ কাল ভকতক সাক্ষাৎ নিদিয়াকৈ বেমাৰত ভুগি পেলাই তেওঁ ইহলীলা সম্বৰণ কৰিছে। আমি গুৰু নিন্দা কৰা নাই, কিন্তু গুৰু দিয়ে নাম মন্ত্ৰ সত্য ভক্তিৰ ওপৰত যদি প্ৰযোজ্য নহয়, তেতিয়াহ'লে কোনো শিষ্য ইয়াৰ দ্বাৰা উপকৃত হ'ব নোৱাৰে। কাৰণ সত্য ভক্তিহে আচল পৰমাত্মাক পোৱাৰ বিধান। ছাৰ, আপোনাৰ পৰা জানিব পাৰিলে যে আপুনি যি আগতে সাধনা কৰিছিলে, যি গুৰু ধাৰণ কৰি আছিলে, তেওঁলোকে যি সাধনা কৰি আছিলে সেয়া আপুনি শাস্ত্ৰৰ বিপৰীত বুলি কৈছে আৰু তেওঁলোকৰ সাধনাৰ দ্বাৰা আপুনি সন্তুষ্ট নাছিলে আৰু সেয়েহে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰিলে। ছাৰ, এই ক্ষেত্ৰত মই আৰু এষাৰ কথা জানিব খুজিম। যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে ব্ৰহ্মা বিষ্ণু মহেশক পৰম্পৰাগতভাৱে যি বিধি সেইমতে অজৰ অমৰ বুলি তেওঁলোকক সাধনা কৰে, কিন্তু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁলোকৰ ভক্তি বিধিৰ বিপৰীতে মানে পূৰ্ণ পৰমাত্মা কবিদেৱক পৰমাত্মা বুলি ভক্তি বিধি প্ৰদান কৰে শিষ্যসকলক। এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব খোজে এজন শিক্ষিত ব্যক্তি হিচাপে? জ্ঞান গংগা পুস্তকখন সেইকাৰণে মই পঢ়িবলৈ সুধি সমাজক অনুৰোধ জনাইছোঁ। তাতে গোটেই শাস্ত্ৰৰ সন্মত 4 বেদ, 18 পুৰাণ, কোৰাণ, বাইবেল, সমস্ত শাস্ত্ৰৰ যিখিনি বিধি প্ৰমাণ সহকাৰে তাত দিয়া আছে। আৰু ব্ৰহ্মা বিষ্ণু মহেশ তেওঁলোকৰ মাতা পিতাও আছে। আৰু সেইকাৰণেই মই অনুভৱ কৰোঁ কৃষ্ণগুৰু যিজন অৰুণদেৱ গোস্বামী, তেওঁ কৃষ্ণগুৰু নাম দিয়াৰ মূলতে আছিলে তেওঁ কৃষ্ণৰ গুৰু অথবা তেওঁ কৃষ্ণৰ ওপৰত, আৰু সেইজনকে পিছত আমি জ্যোতি নিৰঞ্জন বা কাল ব্ৰহ্ম হিচাপে তেওঁ বুজি পালোঁ। আৰু সেইকাৰণেই ব্ৰহ্মা বিষ্ণু মহেশ এওঁলোক যে তেওঁলোকৰে সতি সন্ততি এই পুথিত সম্পূৰ্ণভাৱে বহলাই উল্লেখ কৰা আছে। আৰু ভক্তিবিধি গছৰ ডাল পাতত কৰিলে গছডালে কেতিয়াও নাপায়, গুৰিতহে
মানে সেৱা ভক্তি বা তাৰ যত্ন ল'ব লাগিব, তেতিয়াহে গোটেই গছডালেই পৰিপুষ্টি লাভ কৰিব পাৰিব। আমাৰ জ্ঞানৰ দ্বাৰাই ইমানখিনিয়ে আমি উপলব্ধি কৰিছোঁ। ছাৰ, যি বৰ্তমান আপুনি সাধনা কৰি আছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ, সেই সাধনাৰ দ্বাৰা আপুনি খুবেই উপকৃত হৈছে, বিভিন্ন প্ৰকাৰৰ লাভ পাইছে। এই ক্ষেত্ৰত ছাৰ, যিসকল দৰ্শকে আপোনাক আজি এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, চাই আছে, এনেকুৱা বহু দৰিদ্ৰ লোক আছে যিসকলে নেকি বহু কষ্টত ভুগি আছে, টকাৰ অভাৱত চিকিৎসা কৰিব পৰা নাই, যদিহে আপোনাৰ দৰে উপকৃত হ'ব বিচাৰে, কেনেকৈ উপকৃত হ'ব পাৰিব, এই সন্দৰ্ভত ছাৰ কি বাৰ্তা দিব বিচাৰে? বাকী ৰাইজসকলক আমি নিবেদনহে কৰিব পাৰিম, তেওঁলোকক নিৰ্দেশনা দিয়াৰ আমাৰ অধিকাৰ নাই। আমি তেখেতসকলক ক'ব বিচাৰোঁ, যিসকলে পৰম্পৰাগতভাৱে পূজা সেৱাত সন্তুষ্ট হ'ব পৰা নাই অথবা পৰমাত্মাৰ প্ৰতি তেওঁলোকৰ অগাধ শ্ৰদ্ধা আছে, তেওঁলোকে বিভিন্ন বৈদ্যুতিক মাধ্যম যেনেকৈ ফেচবুক, ইউটিউব এইবিলাকত সন্ত ৰামপালজী মহাৰাজৰ সৎসংগবিলাক চলি আছে, আৰু সেই সৎসংগৰ মাজতে তাত ফোন নম্বৰ বা বিভিন্ন ধৰণৰ দিশ নিৰ্দেশ দিয়া আছে যে তেওঁলোকে নাম দীক্ষা ল'লে সেই নম্বৰৰ লগত যোগাযোগ কৰিলে তেওঁলোকক বিধি অনুযায়ী নিৰ্দেশনা দিয়া হ'ব তেওঁ কোন স্থানত, আৰু সেই ওচৰৰ নামদান কেন্দ্ৰত তেওঁলোকক নিমন্ত্ৰণ কৰা হয়। তেওঁলোকে অতি সোনকালেই অতি সহজতে আহিব পাৰে, ইয়াত কোনো ধৰণৰ অসুবিধা নাই। ছাৰ, শেষত আপোনাৰ পৰা আৰু এটা কথা জানিব খুজিম। ছাৰ, আপুনি কি কৰে? মই আমাৰ অসমৰ একমাত্ৰ অনুষ্ঠান ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ খানাপাৰা গুৱাহাটীত চাকৰি কৰোঁ। চাকৰিও প্ৰায় 35 বছৰ কাল আমাৰ শেষ হ'ল, আৰু খুব বেছি দিন নাই। আৰু আমাৰ যিসকল মোৰ কলিগ, তেওঁলোকেও আমাৰ দ্বাৰা কিছু কিছু অনুপ্ৰাণিত হৈছে, কিন্তু তেওঁলোকে যিহেতু আমি শিক্ষিত বুলিয়ে নহয়, বিজ্ঞানৰ লগত জড়িত, আমি মানে অলপ বিভিন্ন ধৰণৰ তথ্য পাতিৰ দ্বাৰাই আমাৰ কিছু নলেজ আছে, তেওঁলোকে সহজতে ভগৱানৰ বিশ্বাসৰ প্ৰতি আকৃষ্ট নহয়। কিন্তু আমি তেওঁলোকক যথেষ্ট পৰিমাণে প্ৰমাণ সহকাৰে বুজাওঁ। তেওঁলোকে হয় বুলি মানি লয়, কিন্তু তেওঁলোকে আগবাঢ়ি অহাটো আমি এতিয়াও দেখা নাই। কিন্তু আমাৰ সদায় আপ্ৰাণ চেষ্টা থাকিব, সত্য যিটো সাধনা প্ৰত্যেকেই কৰক, কাৰণ জীৱনটো মনুষ্য জীৱন এবাৰেই পাব। বাৰে বাৰে এই ভুল কৰি থাকিলে আমি যে আকৌ 84 লাখ জনীত যাব লাগিব, তাৰ প্ৰমাণ জ্ঞানগংগা পুস্তকেই ক'ব। গতিকে আমি বিশেষ নকওঁ। সমাজক এইটোৱে প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোকে আহক, নিজৰ মংগল কামনা কৰক। ছাৰ, যদি কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব খোজে, সহজভাৱে কেনেকৈ ল'ব পাৰিব ছাৰ? সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱা অতিয়ে সহজ। বৰ্তমান মোবাইলৰ যুগ, প্ৰত্যেকৰ হাতে হাতে মোবাইল, ইণ্টাৰনেট উপলব্ধ। গতিকে আপুনি মোবাইলত গৈ পেলাই সন্ত ৰামপালজী মহাৰাজৰ নাম চাৰ্চ কৰক, তাত বিভিন্ন ধৰণৰ প্ৰবচন সৎসং আহি থাকে, আৰু সেই তাত গৈ পেলাই আপুনি বিভিন্ন ধৰণৰ নাম্বাৰ পাব, আৰু সেই নাম্বাৰত যোগাযোগ কৰিলে ওচৰৰ নামদান কেন্দ্ৰত আপোনাক যোগাযোগ কৰাই দিব, আৰু তাত গৈ পেলাই আপুনি নাম দীক্ষা লোৱাটো খুবেই সহজ। ধন্যবাদ ছাৰ। ধন্যবাদ। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। স্বামী ৰামানন্দদেৱ 104 বছৰীয়া আছিলে। বেদ আৰু গীতাৰ তেওঁক বিদ্বান বুলি মনা হৈছিলে। এইটো দীঘল প্ৰকৰণ, অলপ শ্বৰ্ট কৰি কম। আৰু স্বামী ৰামানন্দদেৱক বেদ আৰু গীতাৰ আৰু পুৰাণৰ বিদ্বান বুলি মনা হৈছিলে। 16 বছৰৰ আয়ুসতে তেওঁ দীক্ষিত হৈ গৈছিলে। বাল ব্ৰহ্মচাৰী আছিলে, ব্ৰাহ্মণ জাতিৰ আছিলে। তাত তেওঁ প্ৰায় 1400 শিষ্য ঋষি বনাইছিলে, যি তেওঁৰ দ্বাৰা কোৱা বেদ আৰু গীতা আৰু পুৰাণৰ জ্ঞানক আগলৈ জনতাক প্ৰবচন দিছিলে, কৈ শুনাইছিল। যেতিয়া পৰমাত্মা 5 বছৰীয়া হ'ল, এতিয়া দাসে এইটো ক'ব বিচাৰিছে আপোনালোকক যে তত্ত্বদৰ্শী সন্ত পৰমাত্মা কবীৰদেৱ স্বয়ঙে আছিলে, আৰু তাৰ পিছত যিসকল মহাপুৰুষক লগ পালে তেওঁলোক তত্ত্বদৰ্শী সন্ত আছিল। কোন কোন? আদৰণীয় ধৰ্মদাস চাহেবদেৱ, আদৰণীয় মুলুকদাস চাহেবদেৱ, আদৰণীয় নানক চাহেবদেৱ, আদৰণীয়
দাদু চাহিব দেৱ আদৰণীয় গৰীব দাস চাহিব দেৱ গাঁও চুৰাণী জিলা ঝজ্জাৰ হাৰিয়ানাৰ আদৰণীয় ঘিচা দাস দেৱ গাঁও খেখৰা এতিয়া জিলা বাগপত হৈ গ'ল। বাগপত আগতে মেৰঠ জিলা আছিলে। উত্তৰ প্ৰদেশৰ জন। তাৰ পিছত স্বামী ৰামানন্দদেৱ পৰমাত্মাৰ লগত পৰিচিত হোৱাৰ পিছত তেওঁ তত্ত্বদৰ্শী সন্ত হৈ গ'ল। কিন্তু পৰমাত্মাক পোৱাৰ আগৰ কথা এয়া শুনাই আছো। গতিকে পৰমেশ্বৰে স্বয়ঙে আহি সি তত্ত্বজ্ঞান কৰিছিলে। তেতিয়া পৰমাত্মাই তত্ত্বদৰ্শী সন্তৰো ভূমিকা কৰি আছিলে। ভগৱানটো তেওঁ হয়েই হয় আৰু এজন ভাল নাগৰিকৰো ভূমিকা কৰি আছিলে আৰু এজন ভাল দাসৰো ভূমিকা কৰি আছিলে। আমাৰ বাবে এক উদাহৰণ প্ৰস্তুত কৰি থৈ গ'ল যে এই লোকত যদি আপুনি মুক্তি বিচাৰিছে তেন্তে ইয়াৰে সকলোবোৰ অযথা কথা আৰু ইয়াৰ যি নকলি সুখ ইয়াৰ পৰা মন আঁতৰাব লাগিব। তেতিয়াহে আপোনালোকে ইয়াত সফল হ'ব পাৰিব। গতিকে কি কৈছিলে পৰমাত্মাই 600 বছৰ আগতে তত্ত্বদৰ্শী সন্তৰ ভূমিকা কৰি থাকোঁতে? अक्सर पुरुष एक पेड़ है सर पुरुष बाकी डारे तीनों देवा शाखा है 22 पात रूप संसारे। अक्सर पुरुष एक पेड़ है নিৰঞ্জন বুলি কোৱা, ক্ষৰ পুৰুষ বুলি কোৱা, ইয়াক কাল বুলি কোৱা, ক্ষৰ ব্ৰহ্ম কোৱা, ক্ষৰ পুৰুষ বাকী ডাল और तीनों देवा रजगुण ब्रह्मा हतगुण विष्णु तमोगुण ही बड़े तीनों देवा शाखा हैं ये पात रूप संसार। आमितो पात रूपर ভিতৰত আছো। সংসাৰটো যেনেকৈ ওলোটাকৈ ওলমি থকা সংসাৰ ৰূপী বৃক্ষ। শ্ৰীমদ ভাগৱত গীতা অধ্যায় 15 মন্ত্ৰ 1 কৈছে যে তত্ত্বদৰ্শী সন্ত কোন হয়? যিয়ে সংসাৰ ৰূপী বৃক্ষ, যি ওপৰৰ ফালে শিপা থকা, তলৰ ফালে 3 গুণ ৰূপী ডাল থকা সংসাৰ ৰূপী বৃক্ষ, যাৰ পাত ইত্যাদি সকলো বিভাগ আছে। গীতাৰ জ্ঞানদাতাই কেৱল ইমানখিনি তথ্য দিছে যে ওপৰৰ ফালে ঊৰ্ধ্ব মূলম অধ শাখম অশ্বথম পৰাহু অৱম छंदासी यस्य प्रणानी। प्रणानी माने पात, छंदासी माने विभाग, खंड यार विभाग। ये तम वेद स वेदविद। जिये এই সংসাৰ ৰূপী বৃক্ষৰ ওপৰ ফালে শিপা তলৰ ফালে ডাল থকা আৰু বাকী ইয়াৰ পাতবোৰ আছে। এই ওলোটাকৈ ওলমি থকা সংসাৰ ৰূপী বৃক্ষৰ যিয়ে সকলো বিভাগ জানে, চাহ বেদবিদ, তেওঁ তত্ত্বদৰ্শী সন্ত। মানে গীতাৰ জ্ঞানদাতাও এই বৃক্ষৰ সকলো পাৰ্টৰ সৈতে পৰিচিত নাছিলে। নহ'লে 18 অধ্যায় 700 শ্লোক নহ'লেহেঁতেন 2-3টা শ্লোকতেই কমপ্লিট হৈ গ'ল হয়। এতিয়া পৰমাত্মাই কৈছে যে अक्सर पुरुष एक पेड़ है सर पुरुष बाकी डार और तीनों देवा शाखा हैं भाई पात रूप संसार। छंदासी यस्य प्रणाली। যাৰ পাত আদি বিভাগ আছে সেইবোৰ যিয়ে জানে, যি পৰমাত্মাই কৈছে। সি পৰমেশ্বৰ অহাৰ পিছত যিসকল মহাপুৰুষে পৰমেশ্বৰক পালে, তাৰ পিছত বৰ্তমানত এই দাগ আছে তত্ত্বদৰ্শী সন্ত এই সম্পূৰ্ণ ব্ৰহ্মাণ্ডত। পুণ্যাত্মাসকল, নিজৰ মহিমা নিজেই ক'বলৈ ভাল নালাগে বাৰু, কিন্তু মোৰ বাধ্যতা। কাৰণ আমাৰ ভগৱানেও নিজৰ তথ্য নিজেই দিছিলে। हम ही अलख अला हैं कुतुब गोस और पीर गरीब दास खालिक धनी हमरा नाम कबीर। ए स्वामी सृष्टा में सृष्टा माने समग्र सृष्टिर रचयिता। ए स्वामी सृष्टा में सृष्टि हमारा तीर और दास गरीब। গৰীব দাস দেৱে কৈ আছে ভগৱানৰ মহিমা যেনেকৈ তুলসী দাস দেৱে ৰামচন্দ্ৰদেৱৰ ঘটনা যি লাখ লাখ বছৰৰ আগতে ঘটি গৈছিল হুবহু চিম্পল ভাষাত চিত্ৰাংকন কৰিছিল। এনেকৈ পৰমেশ্বৰৰ লগত পৰিচিত কৰাৰ পিছত আদৰণীয় গৰীব দাস চাহিব দেৱে
পৰমাত্মাৰ মহিমা নিজৰ সমৰ বাণীত চকুৰে দেখা ভগৱানক সমগ্ৰ ব্ৰহ্মাণ্ডক সকলো লোকক চিত্ৰাৰ্থ কৰিলে। গতিকে ইয়াত গৰীবদাসদেৱৰ নাম এইকাৰণে আহে, গৰীবদাসদেৱে কৈছে যে ভগৱানে এনেকৈ কৈছে। এই স্বামী সৃষ্টা মে ৰামানন্দ দেৱক কৈছিলে, এই স্বামী সৃষ্টা মে और সৃষ্টি हमारे तीर। এই সমগ্ৰ সংসাৰ সমগ্ৰ সৃষ্টি অনন্ত অসংখ্য ব্ৰহ্মাণ্ড এয়া মোৰ তীৰ, মোৰ আধাৰ হয়। और दास गरीब अधर बसों। পৰমাত্মা কবিৰ দেৱে কৈছে মই ওপৰত থাকো। অৱগত সত্য কবিৰ। অৱগত মানে পৰোক্ষ, যাৰ কথা কোনেও নাজানে, তেওঁৰ কৃপা অবিহনে। দাস গৰীব অধৰ বসো, মই ওপৰত থাকো, সতলোকত নিবাস কৰো মই। আৰু অবিগত সত্য কবিৰ। সত্য কবিৰ মানে অবিনাশী কবিৰ। এতিয়া ইয়াত আপোনালোকক সেই চিত্ৰ দেখুৱাওঁ, যি পৰমাত্মাই দুটা শাৰীত এটা শ্লোকত সকলো কৈ দিলে। अक्सर पुरुष एक पेड़ है, सरपुरुष वा की डार, और तीनों देवा शाखा है ये पात रूप संसार। চাব, এয়া হ'ল গীতাৰ জ্ঞানদাতাই কেৱল ইমানখিনিয়েই কৈছে এই সংসাৰৰূপী বৃক্ষৰ বিষয়ে, যে ওপৰৰ ফালে শিপা আৰু তলৰ ফালে ডাল থকা এয়া সংসাৰৰূপী বৃক্ষ, আহঁতৰ গছ বুলি ভাবি লোৱা। और छंदासी यस्य प्रणानी, प्रणानी মানে পাত। छंदासी यस्य प्रणानी, যাৰ ছন্দ যি আছে এয়া পাত, এয়া বিভাগ। ছন্দাসী यस्य प्रणानी মানে ছন্দৰ ভাগবোৰ যিয়ে কৈ দিব, বিভাগ কৈ দিব। পাত ইত্যাদি ইয়াৰ বিভাগ। और ये तम वेद से वेदवित। পৰমাত্মাই কেৱল ইমানখিনিয়েই কৈছে যে মাটিৰ বাহিৰৰ যিমানখিনি পোৰ্চন গছৰ হয় তাক গাগজ বুলি কয়, আৰু শিপাত আধাৰিত থাকে। গতিকে পৰমেশ্বৰে কৈছে অক্ষৰ পুৰুষ এডাল গছ হয়, এই গাগজ অক্ষৰ পুৰুষ বুলি ভাবা। আৰু সৰপুৰুষ বাকী ডাৰ, এই যে শকত ডাল ওলাইছে তাৰে এডাল। और तीनों देवा शाखा हैं ये पात रूप संसार। তিনি দেৱতা শাখা হয়, ৰজগুণ ব্ৰহ্মাদেৱ, সতগুণ বিষ্ণুদেৱ, তমগুণ শিৱদেৱ, এয়া শাখা। আৰু আমি এয়া পাতৰূপী সংসাৰ, আমি ইয়াত পাত ৰূপত আছো। এতিয়া এইটো কৈছে পৰমেশ্বৰে कि अक्सर पुरुष एक पेड़ है, सरपुरुष वा की डार, और तीनों देवा शाखा हैं ये पात रूप संसार। পৰমাত্মাই নিজৰ দ্বাৰা ৰচিত সৃষ্টিক কমপ্লিট বুলি কৈছে, কিন্তু তেওঁ এই শিপা এৰি দিলে। শিপা কোন হয়? এই দাসক পঠিয়াইছে মূলৰ কথা কবলৈ, অথবা মহাপুৰুষক পঠিয়াইছে, কিন্তু তেওঁলোকক মানা কৰি দিছিলে যে সেই তত্ত্বজ্ঞান সাৰ্বজনীন নকৰিবা। धर्मदास मेरी लाख दुहाई, ये मूल ज्ञान कहीं बार न जाई। मूल ज्ञान बाहर जो पढ़ी, बिजली पीढ़ी हंसनी तरही। এই মূল জ্ঞান, এই তত্ত্বজ্ঞান, এই সাৰ শব্দ तब तक छुपाई जब तक द्वादश पंथ ना मिट जाए। গতিকে এয়া লুকাই ৰাখিবলগীয়া হ'ল। এই 12 নম্বৰ পন্থ গৰীবদাসদেৱৰ হয়। সেইবাবে পৰমাত্মাই কৈছে যে 12 নম্বৰ পন্থত মইহে আহিম। যেতিয়া 12 নম্বৰ পন্থ শেষ হ'ব, আৰু যেতিয়া কলিযুগৰ প্ৰায় 5500 বছৰ শেষ হ'ব, তেতিয়া মই আহিম। এতিয়া পৰমেশ্বৰ নাহিলে, গতিকে দাসক পঠিয়ালে। সেই সকলো সমগ্ৰ আধ্যাত্মিক জ্ঞান যুক্ত কৰি এতিয়া চাব, এই অক্ষৰ পুৰুষ কোন হয়? পৰম অক্ষৰ ব্ৰহ্ম, তেওঁ পূৰ্ণ পৰমাত্মা। এয়া হ'ল পূৰ্ণ ব্ৰহ্ম, পৰম অক্ষৰ ব্ৰহ্ম। পূৰ্ণ ব্ৰহ্ম কোৱা, পৰমেশ্বৰ বুলি কোৱা, পৰম অক্ষৰ ব্ৰহ্ম বুলি কোৱা। এয়াতো সংসাৰৰূপী বৃক্ষৰ মূল হয়, শিপা হয়, যাৰ দ্বাৰা সকলোৱে আহাৰ পায়, যিয়ে সকলোৰে পালন পোষণ কৰোতা, ধাৰণ পোষণ কৰোতা, আৰু যিয়ে সমগ্ৰ ব্ৰহ্মাণ্ডৰ ৰচনা কৰিছে, যাৰ দ্বাৰা সকলোৰে উৎপত্তি হৈছে। এয়া চাব, এয়া হ'ল পৰম অক্ষৰ ব্ৰহ্ম। এইটো কথা দাসক ক'বলৈ পঠিয়াইছে। পৰমাত্মাই কৈছিলে কবিৰ অক্ষৰ পুৰুষ এডাল গছ হয়, নিৰঞ্জন বাকী ডাৰ। ইয়াক ক্ষৰ পুৰুষ বুলি কোৱা বা নিৰঞ্জন বুলি কোৱা।
और तीनों देवा शाखा है ये पात रूप संसार। এতিয়া আপোনালোকে কমপ্লিট কৰি চাব সংসাৰ ৰূপী আহঁতৰ গছ এয়া সম্পূৰ্ণ সংসাৰ ৰূপী বৃক্ষক চাওক এয়া হ'ল কমপ্লিট সংসাৰ ৰূপী বৃক্ষ গীতাৰ জ্ঞানদাতাই কৈছে যে ঊৰ্ধ্বমূলম আধা শাখাম ওপৰৰ ফালে শিপা থকা আৰু তলৰ ফালে ডাল থকা এই সংসাৰ ৰূপী আহঁতৰ গছক অবিনাশী বুলি কৈছে ছন্দাসী য়স্য প্ৰণানী বস এই পাত ইত্যাদি ইয়াৰ ভেদ হয় ওপৰৰ ফালে শিপা আৰু এই ডাল আৰু এয়া পাত ইয়াৰ বিভাগ আৰু যিয়ে ইয়াক জানে তেওঁ ই তত্ত্বদৰ্শী সন্ত পৰমাত্মা স্বয়ং ই তত্ত্বদৰ্শী সন্ত হৈ আহিছিলে আৰু তেওঁ ই পৰমাত্মাই এই জ্ঞান স্বয়ং কৰিছিলে নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টিক তেওঁ নিজেই কৰিছিলে গতিকে প্ৰসংগ চলি আছে পূৰ্ণ সদ্গুৰুৰ পৰিচয় ইয়াত কোনো বিশেষ ভাষাৰ বিশেষ যোগদান নাই কোনো যদি কোনোবাই কয় এওঁতো সংস্কৃত নাজানে এওঁ কেনেকুৱা সন্ত কেনেকুৱা বিদ্যান নহয় ভাষাৰ কাম নিজৰ বিচাৰক আনলৈ পঠিওৱা ইমানখিনিয়েই কাম পৰ্যাপ্ত গতিকে দাসে ক'ব বিচাৰিছে যে পৰমাত্মা যেতিয়া 5 বছৰীয়া হ'ল ডাঙৰ ডাঙৰ বিদ্যানৰ অৱস্থা বেয়া কৰি দিছিলে এজন স্বামী ৰামানন্দ দেৱৰ শিষ্য বিবেকানন্দ নামৰ সি ক'ৰবাত সৎসংগ কৰি আছিলে পণ্ডিত ব্ৰাহ্মণ আৰু সি বিষ্ণুদেৱৰ উপাসক আছিলে কাৰণ ৰামানন্দদেৱ বৈষ্ণৱ পৰম্পৰাৰ সৈতে জড়িত আছিল আৰু বিষ্ণুদেৱক নিজৰ ঈশ্বৰ মানিছিলে এতিয়ালৈকে আমি যিবোৰ দেখিছোঁ যে বিষ্ণুদেৱক ইষ্ট বুলি মানি নিজৰ ভক্তি সাধনা কৰিছিলে তেওঁলোকে বিষ্ণুকে সৰ্বশক্তিমান বুলি কয় আৰু ইমানখিনিলৈকে কৈছিলে যে বিষ্ণুদেৱী ব্ৰহ্মাৰ ৰূপ ধাৰণ কৰি উৎপত্তি কৰে তেওঁ ই পালন কৰে বিষ্ণু ৰূপ ধাৰণ কৰি আৰু তেওঁ ই শিৱ ৰূপ ধাৰণ কৰি সংহাৰ কৰে আৰু যিসকল শিৱদেৱৰ পূজাৰী সিহঁতে কয় ভগৱান শিৱই সৰ্বোচ্চ হয় সৰ্বে সৰ্বা হয় তেওঁ ই ব্ৰহ্মা ৰূপত উৎপত্তি কৰে বিষ্ণু ৰূপত স্তুতি কৰে আৰু শিৱ ৰূপত সংহাৰ কৰে গতিকে এয়া কেৱল দন্তকথা আছিলে লোকবেদ আছিলে মিছা আৰু অযথা এয়া অজ্ঞানী ব্যক্তিসকলৰ মনোভাৱ এতিয়া পুণ্যাত্মাসকল ইয়াৰ আগতে অলপমান আপোনালোকক আৰু কওঁ যে এদিন পৰমাত্মাই দেখিলে যে গুৰুৰ অবিহনে মুক্তিটো কাৰো নহবই আৰু পৰমেশ্বৰৰো কোনো গুৰুৰ আৱশ্যকতা নাছিলে সেইবাবে পৰমেশ্বৰ কবিৰ দেৱে আমাৰ বাবে যে আহিবলগীয়া সময়ত কালে যাতে সুযোগ নাপাওক কাৰণ কালৰ মতে চলা পন্থ বহুত চলিব যিয়ে শ্ৰদ্ধালুসকলক ভ্ৰমিত কৰিব সেইবাবে তেওঁ স্বয়ং গুৰু ধাৰণ কৰাটো অনিবাৰ্য বুলি ভাবিলে তাৰ বাবে পৰমাত্মাই যেতিয়া 5 বছৰৰ আয়ুসৰ এক লীলাময় আয়ুসত প্ৰৱেশ কৰিছিলে সেই সময়ত 2.5 বছৰীয়া বালকৰ ৰূপ বনাইছিলে আৰু স্বামী ৰামানন্দদেৱ 120 বছৰীয়া বৃদ্ধ হৈ গৈছিলে গৰম দিনৰ সময় আছিলে প্ৰতিদিনেই ৰাতিপুৱা উঠি পঞ্চগংগা ঘাটত স্নান কৰিবলৈ গংগালৈ গৈছিলে গংগাত স্নান কৰিব গৈছিলে পঞ্চগংগা ঘাটত গংগাত স্নান কৰি প্ৰতিদিনেই আহিছিলে আৰু তাৰ পৰা তেওঁৰ আশ্ৰম বেছি দূৰত নাছিলে 5-4 একৰ দূৰতে তেওঁৰ আশ্ৰম আছিলে স্বামী ৰামানন্দদেৱৰ স্বামী ৰামানন্দদেৱে ব্ৰাহ্মণৰ অতিৰিক্তে কাকো দীক্ষা দিয়া নাছিলে কেৱল ব্ৰাহ্মণকেই শিষ্য বনাইছিলে সিহঁতকে আধ্যাত্মিক শিক্ষা দিছিলে আৰু যদি কোনোবা আন জনতা যায় তেন্তে দূৰৰ পৰাই সিহঁতক যন্ত্ৰ মন্ত্ৰ কৰি দিছিলে কোনোবাই কোনো কষ্ট নিবাৰণৰ বাবে গ'লে তাক কৈ দিছিলে এনেকৈ দান কৰি দিবা ব্ৰাহ্মণক এনেকৈ শ্ৰাদ্ধ উলিয়াবা এনেদৰে অলপ বেছি সিহঁতক যন্ত্ৰ মন্ত্ৰ কৈ দিছিলে গতিকে পৰমেশ্বৰে
পৰমেশ্বৰটো শিপিনী জাতিত প্ৰকট আছিলে। তেওঁ এটা শিশু ৰূপ ধাৰণ কৰিলে, মানে 2.5 বছৰ বয়সীয়া বালকৰ ৰূপ ধৰিলে। আৰু যি খটখটিৰ ওপৰেৰে ৰামানন্দ দেৱে স্নান কৰিবলৈ যায়, তেওঁ অলপ আন্ধাৰ থকাত গৈছিল, ব্ৰহ্ম মুহূৰ্তত গৈছিল। সূৰ্য উদয় হোৱাৰ 1.5 ঘণ্টা আগৰ সময়খিনিক ব্ৰহ্ম মুহূৰ্ত বুলি কয়। সেই সময়ত আন্ধাৰী হৈ থাকে। গতিকে স্বামী ৰামানন্দদেৱ ঘাটত গা ধুবলৈ চিৰিৰে নামি গৈ আছিলে, পানীৰ ওচৰ পাবলৈ। এন্ধাৰত পৰমাত্মাক দেখা নাপালে। পৰমাত্মা 2.5 বছৰীয়া বালকৰ ৰূপ ধৰি খটখটিত শুই আছিলে পাৰৰ। আৰু কবি পৰমাত্মা যেতিয়া শুই আছিলে বালক ৰূপত, ৰামানন্দ স্বামী ৰামানন্দ ব্ৰাহ্মণৰ খৰম ভৰিৰ জোতা বুলি ভাবি লোৱা, সেয়া কাঠৰ পিন্ধিছিলে খৰম। সেয়া পৰমাত্মাৰ মূৰত লাগিল। যেনেকৈ বালকে কান্দে, তেনেকৈ পৰমাত্মাই কন্দাৰ লীলা কৰিলে। ৰামানন্দদেৱ একেবাৰতে হাৰিলে। তেওঁ ভাবিলে কোনোবা বালক আছে ইয়াত, আৰু সি দুখ পালে, কিয়নো সাধু সন্তবোৰ দয়ালু। যেতিয়া তেওঁ স্পীডত হাউলি দিলে, তেওঁৰ গলত এটা কণ্ঠী আছিলে, কণ্ঠী মালা, কণ্ঠী বুলি কয়। তাত কেৱল এটা তুলসীৰ গছৰ টুকুৰা এটা থাকে, মণি, আৰু একো নাথাকে, বাকীখিনি সূতা থাকে। সেইডাল স্বামী ৰামানন্দ দেৱৰ গলৰ পৰা ওলাই পৰিল, আৰু সেইডাল পৰমাত্মা কবিৰ দেৱৰ গলত পৰিল। আন্ধাৰত ৰামানন্দদেৱে দেখা পোৱা নাছিলে, কিন্তু মূৰত হাত ফুৰালে। পৰমাত্মা তেতিয়া বালকৰ ৰূপত বহিল, মূৰত হাত থৈ ক'লে যে পুত্ৰ ৰাম ৰাম বুলি কোৱা, ৰাম ৰাম বুলি কোৱা। ৰামৰ নামেৰে সকলো দুখ দূৰ হয়। মোৰ ভুল হৈ গ'ল পুত্ৰ, মই দেখা পোৱা নাছিলো। তুমি দুখ পাইছা চাগে, বহি যোৱা, নাকান্দিবা। অলপমান সূৰ্য উদয় হ'লেই, অলপমান পোহৰ হ'লেই তোমাক তোমাৰ ঘৰলৈ পঠিয়াই দিম। তুমি চাগে টোপনিতে ভুলতে ইয়ালৈ আহিলা। এতিয়া স্বামীদেৱে তাক শান্ত কৰাই গা ধুবলৈ তলত পাৰলৈ গুচি গ'ল। পৰমাত্মা অন্তৰ্ধান হ'ল। নিজৰ পিতৃ মাতৃ, যি পাতি লোৱা পিতৃ মাতৃ আছিল, পৰমাত্মা নিজা মাতা পিতা নাছিলে। নিৰুণিমাই যে তেওঁ কমলৰ ফুলৰ পৰা উঠাই লৈ গৈছিলে, লেহেৰ তাৰা সৰোবৰৰ পৰা, তেওঁলোককেই মাতা পিতা বুলি মাতিলে। তাত জুপুৰিত গৈ বিৰাজমান হ'ল। কিছুদিনৰ পিছত পৰমাত্মাই কবিৰ পৰমেশ্বৰ দেৱে কি কৰিলে, সেই বিবেকানন্দ দেৱক, যিজন স্বামী ৰামানন্দদেৱৰ প্ৰসিদ্ধ শিষ্য আছিলে, বক্তা আছিলে, শ্ৰী বিষ্ণুৰ তেওঁ পূজাৰী আছিলে, আৰু বিষ্ণুদেৱকেই সৰ্বেশ্বৰ আৰু অবিনাশী সকলো বুলি কৈছিলে। এতিয়া তেওঁ সেইজনৰ সকলো স্থান আৰু ক্ষেত্ৰ ভাগ কৰি থৈছিলে স্বামী ৰামানন্দদেৱে, কাৰণ তেওঁৰ বাবে নিজৰ পোহপালী উদ্দেশ্য আছিলে। তেওঁই ক্ষেত্ৰ ভাগ কৰি দিছিলে। বিবেকানন্দ এইটো কলনীত, দ্বিতীয়জন দ্বিতীয় কলনীত, তৃতীয়জন তৃতীয়টো কলনীত, চতুৰ্থজন চতুৰ্থ কলনীত। কেৱল সেই দীক্ষাই, সেই উপদেশেই, সেই জ্ঞানেই কৰাব। আনবোৰক আন গাঁও চহৰত এনেকৈয়ে ভগাই দিছিলে। 1400 ঋষি আছিলে। এতিয়া কি কৰিলে, বিবেকানন্দ ঋষি স্বামী ৰামানন্দ দেৱৰ শিষ্য, নিজৰ শ্ৰদ্ধালু আৰু ভক্তসকলৰ মাজত তাত প্ৰবচন কৰি আছিলে, সৎসংগ চলি আছিলে, আৰু কবিৰ পৰমাত্মায়ো গৈ বহি পৰিল। যেনেকৈ বৈষ্ণৱ সকলো উপদেশীয়, তেওঁলোকে ফুট লগাই কপালত তিনিটা এনেকৈ ফুট লগাই, এটা দীঘল ফুট লগাই ইয়াৰ পৰা নাকলৈকে, কেৱল এটা ফুট এনেকৈ। আৰু পৰমাত্মাই তেনেকৈ ফুট লগাই গুচি গ'ল, পিছফালে বহিল। এতিয়া বিবেকানন্দদেৱে সৎসংগ কৰি আছিলে যে ভগৱান বিষ্ণু সৰ্বেশ্বৰ, সৰ্বশক্তিমান। এওঁহি শ্ৰীকৃষ্ণৰ ৰূপত গীতাত জ্ঞান দিছিলে। তেওঁৰ কোনো পিতা মাতা নাই, তেওঁই তিনিটা ৰূপ ধাৰণ কৰি সমগ্ৰ ব্ৰহ্মাণ্ডৰ
সঞ্চালন কৰে। ব্ৰহ্মা ৰূপত এওঁ উৎপত্তি কৰে, বিষ্ণু ৰূপত সকলোৰে স্থিতি অৰ্থাৎ পালন কৰে, আৰু শংকৰৰ ৰূপতে এওঁ এই সকলোৰে সংহাৰ কৰে। যেতিয়া সৎসংগ কৰা শেষ হ'ল, তেতিয়া পৰমাত্মা থিয় হ'ল বালক ৰূপত 5 বছৰৰ আয়ুসৰ, আৰু থিয় হৈ ক'লে যে স্বামীদেৱ, মোৰ কেইটামান আশংকা আছে, কৃপা কৰি তাৰ সমাধান দিয়ক। তেতিয়া বিবেকানন্দদেৱে ক'লে, কোৱা, কি আশংকা আছে তোমাৰ, কোৱা তুমি কি সমাধান বিচাৰিছা। তেতিয়া পৰমেশ্বৰে ক'লে, কৌন ব্ৰহ্মা কা পিতা হে, কৌন বিষ্ণু কি মা, শংকৰ কা দাদা কৌন হে, পণ্ডিত জি দে বতা। এতিয়া যিমানবোৰ শ্ৰোতা আছিলে তেওঁলোকো আচৰিত হ'ল, আৰু বিবেকানন্দদেৱৰ হাঁহি উঠিছিলে যে আৰে বালক, তুমিতো বালক হয়, বালকৰ দৰেইতো কথা কবা। আৰে ব্ৰহ্মা বিষ্ণু মহেশ্বৰটো সৰ্বেশ্বৰ হয়, অজৰ অমৰ হয়, এওঁলোকৰ কোনো পিতৃ মাতৃ নাই। কি কথা কৈ আছা বালক? পৰমাত্মাই কৈছে মইতো কেৱল প্ৰশ্নহে কৰিছো, আপুনি কওক। তেওঁৰ বিবেকানন্দদেৱে ক'লে এওঁৰ কোনো পিতৃ মাতৃ নাই, এওঁ অজন্মা। তেতিয়া পৰমাত্মাই ক'লে যে ব্ৰাহ্মণ এজনে শিৱপুৰাণৰ কথা কৰি আছিলে এবাৰ, আৰু মই শুনি আছিলো। শ্ৰীমদ দেৱী ভাগৱত অৰ্থাৎ দেৱী পুৰাণৰ 3য় স্কন্ধত সচিত্ৰমতা টাইপ এই দাসে আপোনালোকক এতিয়া বৰ্তমানৰ হিচাপত শুনাব। পৰমাত্মাই যি কৈছিলে সেয়া তেওঁ নিজৰ হিচাপত কৈছিলে। সচিত্ৰমতা টাইপ দেৱী পুৰাণ গীতা প্ৰেছ গৌৰৱপুৰৰ পৰা প্ৰকাশিত, যাৰ অনুবাদক হ'ল সম্পাদক হ'ল হনুমান পোদ্দাৰ আৰু শ্ৰীমান লাল, হনুমান প্ৰসাদ পোদ্দাৰ আৰু শ্ৰীমান লাল গোস্বামী। ইয়াৰ 123 নম্বৰ পৃষ্ঠাত বিষ্ণুদেৱে কৈ আছে, পৰমাত্মাই কৈ আছে যে 3য় স্কন্ধত বিষ্ণুদেৱে স্বয়ং কৈ আছে, তুমি শুদ্ধ স্বৰূপা দুৰ্গাক, দেৱী দুৰ্গাক কৈ আছে যে তুমি শুদ্ধ স্বৰূপা, এই সমগ্ৰ সংসাৰ তোমাৰ পৰাই উদ্ভাসিত। মই ব্ৰহ্মা আৰু শংকৰ, আমি তোমাৰ কৃপাতেই বিদ্যমান। আমাৰ আবিৰ্ভাৱ মানে জন্ম, তিৰোভাৱ মানে মৃত্যু হয়। আমি অবিনাশী নহয়, কেৱল তুমি নিত্য প্ৰকৃতি দেৱী। তেতিয়া ভগৱান শংকৰে কৈছে যে হে মাতৃ, যেতিয়া শ্ৰী বিষ্ণুদেৱৰ পিছত শ্ৰী ব্ৰহ্মাদেৱো আপোনাৰ পৰাই উৎপন্ন হৈছে, তেন্তে কি তমগুণী লীলা কৰা মই শংকৰ তোমাৰ পুত্ৰ নহলো? আৰু দ্বিতীয় কথাটো শুনক স্বামীদেৱ, এতিয়া শিৱপুৰাণৰ ভিতৰত ৰুদ্ৰ সংহিতা অধ্যায় নম্বৰ 5ৰ পৰা 8লৈকে তাত স্পষ্ট কৰিছে যে শিৱ আৰু শিৱাৰ সংযোগত পতি পত্নীৰ ব্যৱহাৰৰ বাবে বিষ্ণুদেৱৰ উৎপত্তি হ'ল। এতিয়া এই কথা শুনি বিবেকানন্দ বহুত বেছি খঙাল হৈ পৰিল। নিজৰ ইনচাল্ট ফিল কৰিলে যে মোৰ বক্তাৰ মাজত এজন শিপিনীৰ পুত্ৰ, এজন সৰু বালকে মোক বিচলিত কৰি আছে। তেওঁ এইটোও জানিছিলে যে শ্ৰোতাসকল শিক্ষিত নহয়, মই যি কওঁ তাকেই ফাইনেল বুলি মানিব। এই ল'ৰাটোৰ কথাত কোনেও বিশ্বাস নকৰে। তথাপিও তেওঁ নিজৰ ইনচাল্ট কিবা নহয় কিবা প্ৰকাৰে অনুভৱ কৰিলে, যিটো কাৰণে পৰমাত্মাক সুধিলে সেই বালকজনক। বালক বেশধাৰী পৰমাত্মাক ক'লে যে হে বালক, তুমি এই জ্ঞান কেনেকৈ প্ৰাপ্ত কৰিলা? তুমি কেনেকৈ জানিব পাৰিলা সৎগ্ৰন্থবোৰক? তুমি কাৰোবাক গুৰু ধৰিছা নেকি? তেতিয়া পৰমাত্মাই ক'লে যে হয়, মই গুৰু ধৰি থৈছো। তেতিয়া বিবেকানন্দ দেৱে সুধিলে তোমাৰ গুৰু কোন? ক'লে যিজন আপোনাৰ গুৰুদেৱ তেওঁই মোৰ গুৰুদেৱ। বিবেকানন্দই প্ৰশ্ন কৰিলে তুমি কোন জাতিৰ? পৰমাত্মাই ক'বই নাপালে। তাতে থকা শ্ৰোতাসকলে ক'লে যে ইটো সেই নিৰু শিপিনীৰ পুত্ৰ, আৰু ই যলৈ যায় এনেকৈয়ে সকলোৰে সন্মুখত যি টি কয়।
তেতিয়া বিবেকানন্দই বিষয় সলনি কৰি দিলে। নিজৰ অজ্ঞানতাক লুকুৱাবলৈ বিষয় সলনি কৰি দিলে। তাৰ পিছত ক'লে যে চোৱা মানুহসকল ই কিমান মিছলীয়া, ই ধানক শিপিনীৰ পুত্ৰ হৈ মোৰ পূজ্য গুৰুদেৱক নিজৰ গুৰুদেৱ বুলি কৈ আছে। জানানে মোৰ গুৰুদেৱ কোন? স্বামী ৰামানন্দ শ্ৰী 1008 পণ্ডিত স্বামী ৰামানন্দ দেৱ মহাৰাজ। আৰু তুমি শিপিনীৰ পুত্ৰ, সেই মিছলীয়া ব্যক্তি, সেই মিছলীয়া বালক, তোমাৰ পাপ লাগিব, তুমি মোৰ গুৰুদেৱৰ অপমান কৰিছা এখন সভাৰ সন্মুখত। এতিয়া চাওক ৰাইজ, সেই শ্ৰোতাসকল, কাইলৈ চাবা গুৰুদেৱৰ সন্মুখলৈ লৈ যাম ইয়াক ধৰি। তাৰপিছত গুৰুদেৱৰ দ্বাৰা ইয়াক দণ্ডিত কৰিম। আপোনালোকো আহিব। তাৰ পিছদিনা কি কৰিলে পৰমাত্মা নিজৰ ঘৰ আহি পালে। পিছদিনা গধূলি গৈ পালে ৰামানন্দ দেৱৰ ওচৰ, স্বামী ৰামানন্দ দেৱৰ ওচৰলৈ। কোন? বিবেকানন্দ পণ্ডিত। আৰু গৈ ক'লে, মহাৰাজ আমাৰ নাক কাটি পেলালে, আমাক বাহিৰত মুখ দেখুৱাব নোৱাৰা কৰিলে, আমি কেনেকৈ এই সংসাৰত থাকিব পাৰিম? ৰামানন্দ দেৱে সুধিলে যে কাৰণ কোৱা পুত্ৰ, কি কথা? বিবেকানন্দ দেৱে ক'লে, মহাৰাজ এজন নিৰু নামৰ শিপিনীৰ পুত্ৰ, কবিৰ নাম তাৰ, সিটো সমগ্ৰ সভা এখনৰ সন্মুখতেই মোক অপমানিত কৰিলে। সি কৈছে মই স্বামী ৰামানন্দ দেৱৰ পৰা দীক্ষা লৈ থৈছো, দীঘলকৈ তিলক লগাই থৈছিলে আমাৰ দৰে। সেই গুৰুদেৱ, এতিয়া আমি কেনেকৈ সংসাৰত থাকিব পাৰিম? আমাৰ সন্মানৰ নাশ হ'ল। এতিয়া কি ক'লে? ৰামানন্দ দেৱ বহুত দুখত পৰিল। ক'ব ধৰিলে সি মিছলীয়া, মই কোনো শিপিনীৰ পুত্ৰক নাম দীক্ষা দিয়া নাই, লৈ আহা তাক ধৰি। তেতিয়া বিবেকানন্দই 7-8জন লাঠি লোৱা মানুহ লৈ গ'ল, বদমাছ গুণ্ডাক, আৰু গৈ পালে তাত শিপিনীৰ কলনীত। তাত গৈ সুধিব ধৰিলে ইয়াৰে নিৰু নামৰ মানুহজনৰ জুপুৰি কোনটো হয়। তেতিয়া সেইখন কলনীৰে কিছু ব্যক্তি আৰু পুৰুষ আৰু মহিলাই সিহঁতৰ ভাৱ ভংগীমা দেখি গম পালে যে ইহঁতে ভাল উদ্দেশ্যলৈ অহা নাই, আৰু নিৰুৰ ঘৰ মানে জুপুৰিৰ কথা সুধিছে। তেতিয়া তাৰেই মাজৰ এহাল স্ত্ৰী পুৰুষে আগতেই গৈ সিহঁতক সজাগ কৰি দিলে সেই নিমাক যে আজি কেইটামান ব্যক্তি ভাল উদ্দেশ্যলৈ অহা নাই কলনীলৈ, আৰু আহিয়ে সিহঁতে তোমালোকৰ ঘৰৰ ঠিকনা সুধিছে, সিহঁতে হাতত লাঠি লৈ থৈছে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, এই কাহিনী হৈছে ওড়িশাৰ সম্বলপুৰৰ নিবাসী মীৰাবাই দাসীৰ। মীৰাবাইয়ে জনায় যে সৰুৰ পৰা তেওঁ হিন্দু ধৰ্মত প্ৰচলিত বিভিন্ন দেৱ দেৱীৰ ভক্তি কৰি আহিছিল। ওড়িশাৰ বহুতো ব্ৰত, উৎসৱ আৰু ধৰ্মীয় অনুষ্ঠান তেওঁ গভীৰ শ্ৰদ্ধা ভক্তিৰে পালন কৰিছিল। তেওঁ জগন্নাথৰ ভক্তি কৰিছিল, জগন্নাথ মন্দিৰতো গৈছিল আৰু মহালক্ষ্মীসহ আন বহু দেৱ দেৱীৰ পূজা পাঠ কৰি আহিছিল। কিন্তু ইমান ভক্তি কৰাৰ পিছতো তেওঁৰ জীৱনত সুখ শান্তি আহি নাপালে। তেওঁৰ আৰ্থিক অৱস্থা অতি দুৰ্বল আছিল আৰু তেওঁৰ কৃষক পিতৃও নিচাৰ বেয়া অভ্যাসত বহুত কষ্ট পাই আছিল। তাৰ পিছত এদিন তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ শাস্ত্ৰ অনুকূল সত্য জ্ঞান শুনিবলৈ পালে। সেই জ্ঞান বুজি তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰিলে আৰু শাস্ত্ৰানুকূল ভক্তি আৰম্ভ কৰিলে। মীৰাবাইয়ে কয় যে সন্ত ৰামপাল গুৰু মহাৰাজৰ কৃপাৰে তেওঁলোকৰ আৰ্থিক অৱস্থাত উন্নতি আহিল আৰু তেওঁৰ পিতৃয়েও নিচাৰ দৰে বেয়া অভ্যাসৰ পৰা মুক্তি লাভ কৰিলে। আহক শুনো মীৰাবাইৰ বাস্তৱিক কাহিনী নিজৰ মুখেৰে। নমস্কাৰ। নমস্কাৰ, কি নাম আপোনাৰ? মোৰ নাম মীৰাবাই দাসী। মীৰা, আপুনি ক'ৰ পৰা আহিছে? মই গাঁও জামপালি পৰমানপুৰ, জিলা সম্বলপুৰ, উৰিষ্যাৰ বাসিন্দা। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই 29 ডিচেম্বৰ 2013ত নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল?
মই সকলো হিন্দু দেৱী দেৱতাৰ পূজা কৰিছিলোঁ। আমাৰ তাত উৰিষ্যাত 12 মাহত 13 প্ৰকাৰৰ উৎসৱ পালন কৰা হয়, সকলোকে আমি মানিছিলোঁ আৰু প্ৰসিদ্ধ জগন্নাথ মন্দিৰলৈও গৈছিলোঁ, তেওঁৰ ভক্তি কৰিছিলোঁ। আৰু আমাৰ তাত সম্বলপুৰত মা চামৰেশ্বৰীৰ পূজা হয়, সেয়াও আমি কৰিছিলোঁ। মা লক্ষ্মীৰ পূজা কৰিছিলোঁ আৰু সকলো দেৱী দেৱতাক আমি মানিছিলোঁ। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ কাৰণ কি? সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানক মই বুজিলোঁ আৰু বাকী ধৰ্মগুৰুতকৈ তেওঁক পৃথক যেন লাগিল। তেওঁ সকলো শাস্ত্ৰৰ অনুসৰি ভক্তি দিয়ে, সকলো প্ৰমাণ সহিতে কয়। তেওঁ গূঢ় ৰহস্যৰ আৰু গীতাৰ জ্ঞানৰ কথাও কয়, যাৰ বাবে মই বহুত প্ৰভাৱিত হ'লোঁ আৰু তেওঁৰ পৰা মই নাম দীক্ষা ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মই বহুত প্ৰকাৰৰ লাভ পালোঁ। আমাৰ আগতে আৰ্থিক স্থিতি বহুত বেয়া আছিলে। মোৰ দেউতা এজন কৃষক আৰু সেইবাবে আমাৰ আৰ্থিক স্থিতি বহুত দুৰ্বল আছিলে। গতিকে আমাৰ আৰ্থিক স্থিতি ভাললৈ আহিল। এডুকেশ্যনৰ ফালেৰেও মই বহুত লাভ পালোঁ। পৰমাত্মাৰ আশীৰ্বাদত মই BEd গভৰ্ণমেণ্ট উৰিষ্যাত ছিট পালোঁ আৰু PG এণ্ট্ৰেঞ্চত গংগাধৰ ইউনিভাৰ্চিটিতো মই প্ৰথম ৰেংকতে ছিট পালোঁ আৰু বহুত কিবা কিবি লাভ পালোঁ। মোৰ দেউতাই এবাৰ শস্য সিঁচি থকাৰ সময়ত তেওঁ খেতিত বিষাক্ত যি কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিছিলে, সেই সময়ত নাকৰ জৰিয়তে তেওঁৰ শৰীৰত প্ৰৱেশ কৰিছিলে আৰু গোটেই শৰীৰত বিষ বিয়পি গৈছিল আৰু আমি বুৰ্লা হস্পিটেলত আমি এডমিট কৰালোঁ আৰু তেওঁৰ স্বাস্থ্য বেয়াৰ ফালে গৈ আছিল। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তেওঁ একেবাৰে সুস্থ হৈ গ'ল। শস্য সিঁচি থকাৰ সময়ত এজন ল'ৰা সেইটো বছৰতে মৰি গৈছিলে আৰু বহুত বেয়া অৱস্থা হৈ গৈছিল। 94% গোটেই শৰীৰত বিষ বিয়পি গৈছিলে। তেওঁৰ বচাৰ আশা বহুত কম আছিলে, কিন্তু পৰমাত্মাৰ দয়াত মোৰ দেউতা লাহে লাহে তেওঁ সুস্থ হৈ উঠিল আৰু বৰ্তমান একেবাৰে সুস্থ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মোৰ দেউতাই বহুত মদো খাইছিলে, মাছ মাংস বহুত বেছিকৈ খাইছিল। কিন্তু পৰমাত্মাৰ দয়াত আমি এই সকলোবোৰ যি বেয়া অভ্যাস আছিল সেই সকলোবোৰ এৰিলোঁ। মীৰা, আপোনাৰ কোৱালিফিকেশ্যন কি? বৰ্তমান মই BEd ছেকেণ্ড ইয়েৰত আছোঁ আৰু পঢ়ি আছোঁ। মীৰা, আপুনি এগৰাকী এডুকেটেড পাৰ্চন আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কোৱা হয় যে তেওঁৰ লগত মানুহবোৰ অন্ধশ্ৰদ্ধাৰ সৈতে জড়িত, এনেকুৱা নেকি? আমাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যসকলে কোনো ধৰণৰ অন্ধ শ্ৰদ্ধা ভক্তি নকৰে, শাস্ত্ৰ অনুকূল ভক্তি কৰে, যি পৰমাত্মাই টিভিৰ মাধ্যমেৰে সকলোবোৰ প্ৰমাণ সহিতে খুলি খুলি দেখুৱাই কয়। আমাৰ সকলো ধৰ্মৰ যিবোৰ পবিত্ৰ গ্ৰন্থ আছে, সকলো গীতা, বেদ, কোৰাণ, 6খন শাস্ত্ৰ, 18খন পুৰাণ, সেইবোৰৰ আধাৰতে আমাক জ্ঞান দিয়ে। তেওঁ কোনো জ্ঞান নিজে মনে সাজি নিদিয়ে, তেওঁ শাস্ত্ৰ অনুকূলেহে ভক্তি কয়। গতিকে শ্ৰদ্ধালুসকল, বৰ্তমান শিক্ষাৰ অৰ্থ কেৱল উপাৰ্জন কৰাই নহয়, শিক্ষাৰে আমি পৰমাত্মাক বিচাৰি পাব পাৰোঁ। গতিকে সেই ভক্তিয়ে আমি সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা কৰোঁ। মীৰা, আপুনি উৰিষ্যা ৰাজ্যৰ পৰা আহিছে, গতিকে যিসকলে উৰিষ্যা ৰাজ্যৰ পৰা আপোনাক টিভিত চাই আছে, আপুনি কি ক'ব বিচাৰিব? সকলোৱে পৰমাত্মাৰ শৰণলৈ আহক। যিমানবোৰ মোৰ ভাই ভনী আছে সকলোকে মই হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, গোটেই পৃথিৱী সংসাৰৰে পৰমাত্মা কবীৰ চাহেবৰ ৰূপত সন্ত ৰামপালদেৱ মহাৰাজ আহিছে। তেওঁৰ জ্ঞানক বুজি পঢ়ক আৰু তেওঁৰ সৎসংগ চাওক আৰু তেওঁৰ পৰা নাম দীক্ষা লৈ তেওঁৰ দ্বাৰা আপুনি নিজৰ কল্যাণ কৰোৱাওক। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা এনেকৈ নাম দীক্ষা ল'ব পাৰি। সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ বহুতো টিভি চেনেলত আহে আৰু তলত তেওঁৰ আশ্ৰমৰ কণ্টেক্ট নম্বৰ দিয়ে। গতিকে তাৰ পৰা নম্বৰ লৈ আপোনাৰ ওচৰৰ নামদান কেন্দ্ৰৰ বিষয়ে জানক আৰু যোগাযোগ কৰি আপুনি নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।